নমস্কাৰ। আজি পুনৰবাৰ আপোনালোকৰ এই শিক্ষা মঞ্চৰ পৰা আপোনালোকক ইউনিট 4 BESCৰ 132 পেপাৰখনৰ ইমাৰ্জিং ইছ্যুজ এণ্ড কনচাৰ্নিং এডুকেশ্যন নামক শীৰ্ষক পাঠটো আলোচনা কৰিম। কিন্তু বৰ্তমান সময়ত এই পাঠটো আৰু ইয়াৰ লগত জড়িত যিখিনি শিক্ষা ব্যৱস্থা আমাৰ শিক্ষাৰ অতিকৈ গুৰুত্বপূৰ্ণ এক পদক্ষেপ বা ভূমিকা গ্ৰহণ কৰিছে। আমি জানো যে আমাৰ শিক্ষা ব্যৱস্থাত যিসমূহ বিষয় আৰু ইয়াৰ লগত জড়িত যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাই ভাৰতীয় শিক্ষাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। কিন্তু কথাটো হ'ল যে আমাৰ বৰ্তমান যি যুৱ প্ৰজন্ম আছে, এই যুৱ প্ৰজন্মৰ কাৰণে এই শিক্ষা ব্যৱস্থা অতিকৈ দৰকাৰ। কাৰণ শিক্ষাই হৈছে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, যিসকল আচলতে আমাৰ উঠি অহা যুৱক চামৰ বাবে এই শিক্ষাই এক চূড়ান্ত ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু সামাজিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আমাক সহায় কৰে। শিক্ষাই যিহেতু জ্ঞানৰ পোহৰ দিয়ে, শিক্ষা অবিহনে আমি আগবাঢ়ি যোৱাত বাধাগ্ৰস্ত হয়। গতিকে এই পাঠটোৱে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি যি নতুন নতুন পদক্ষেপ বৰ্তমান সময়ত লোৱা হৈছে আৰু এই পদক্ষেপসমূহে আমাৰ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিছে আৰু ইয়াৰ সামাজিকৰণৰ ব্যৱস্থাত সহায় কৰিছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াত কেনেকৈ প্ৰভাৱ পেলাব এই বিষয়ে আমি জানিব পাৰোঁ। কিন্তু কথাটো হৈছে যে উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত আমাৰ কি কি বিষয়বস্তু সোমাই পৰিব। এতিয়া আমাৰ উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত বিশেষভাৱে আমাৰ স্বাস্থ্য, আমাৰ শিশুৰ কল্যাণ, সামাজিক ক্ষমতা পদ্ধতি আৰু জীৱনজুৰি আমাৰ যিখিনি সময়, এই সময়খিনি কটোৱাৰ উচ্চ স্তৰৰ শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে আমাৰ যুৱ প্ৰজন্মই উঠি অহা যুৱ প্ৰজন্মসমূহক সামাজিকৰণৰ ক্ষেত্ৰত আৰু ইয়াৰ লগত জড়িত উচ্চ স্তৰৰ যিখিনি শিক্ষা, এই শিক্ষা ব্যৱস্থাত কি কি বিষয়বস্তু আমাৰ অন্তৰ্ভুক্ত কৰা হ'ব, এইটো আটাইতকৈ উল্লেখনীয় বিষয়বস্তু। গতিকে এই পাঠটোত এইখিনি বিষয়বস্তু আমি সামৰি ল'ম। গতিকে এই পাঠটোত আমাৰ অবজেক্টিভছ কি হ'ব, আমাৰ লক্ষ্যটো কি হ'ব বা উদ্দেশ্যটো কি হ'ব, আমাৰ আজিৰ এই পাঠটো যিটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যিবিলাক ইছ্যু বা বিষয় আৰু ইয়াৰ লগত যিখিনি আমাৰ কনচাৰ্নিং এডুকেশ্যন বিষয়সমূহ সোমাই আছে, শিক্ষাৰ বিষয়সমূহ সোমাই আছে, ইয়াত দুটাকৈ লক্ষ্য আছে। ইয়াৰ প্ৰথমটো লক্ষ্য হৈছে যে শিক্ষাৰ বিভিন্ন সমস্যা আৰু উদ্বেগসমূহ চিনাক্তকৰণ কৰা। শিক্ষাৰ বিভিন্ন সমস্যা আৰু উদ্বেগসমূহৰ বিষয়ে আমি চিনাক্তকৰণ কৰা। শিক্ষাত এতিয়া আমাৰ বহুতো সমস্যা আছে। এই সমস্যাসমূহ আমি কিদৰে বিচাৰি উলিয়াম আৰু ইয়াক আমি চিনাক্তকৰণ কৰি কিদৰে সমাধানৰ পথ আমি ল'ম। আৰু দ্বিতীয়টো হৈছে নীতি ৰক্ষাৰ উদ্বেগ প্ৰকাশ কৰা। আমি কি কি নীতি বা পলিচি হাতত ল'ম, তাৰ বাবে আমি কি কি বিষয়বস্তু প্ৰকাশ কৰিম, এই বিষয়ে আমাৰ এই বিষয়বস্তু দুটা হৈছে মূল লক্ষ্য। কিন্তু এই মূল লক্ষ্যটো আমি জনাৰ লগে লগে ইতিমধ্যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ 1948ৰ পৰা আৰম্ভ কৰি 1952, 1964, 1992ৰ পৰা আৰম্ভ কৰি 2022 চনলৈকে 2020 যি আমাৰ নতুন শিক্ষানীতি আছে, এই শিক্ষানীতিয়ে সকলোবিলাক বিষয় ইয়াতে কি কৰিছে, সামৰি লৈছে। এই ক্ষেত্ৰত আমাৰ এই গোটেইখিনি সামৰি লৈহে আমাৰ কি কৰা হৈছে, এই অবজেক্টিভ দুটা বা লক্ষ্য দুটা আমাৰ উত্থাপন কৰা হৈছে যে আমাৰ শিক্ষাৰ বিভিন্ন সমস্যা আৰু এই সমস্যাসমূহ আমি চিনাক্তকৰণ কৰি ইয়াৰ লগত জড়িত বিষয়বস্তুসমূহ আমি কি কি শিক্ষা ব্যৱস্থাত গ্ৰহণ কৰিম। দ্বিতীয়তে যিবিলাক আমাৰ নীতি ৰক্ষা বা পলিচিসমূহ সম্পাদন কৰোঁতে আমি কি কি বস্তু প্ৰকাশ কৰিম, এই দুটা হৈছে আমাৰ মূল অবজেক্টিভছ। আজিৰ পাঠটোৰ মূল অবজেক্টিভ হৈছে এই দুটা। গতিকে এই অবজেক্টিভৰ ভিত্তিত কি কৰা হৈছে, আমাৰ কিছুমান বিষয়বস্তু আমি কি কি পলিচি হাতত লৈছোঁ, কি কি ইছ্যুজ এণ্ড কনচাৰ্ন ৰিলেটেড টু দ্য পলিচি এণ্ড ইমপ্লিমেণ্টেশ্যন, আমি কি কি ইছ্যুজ লৈছোঁ, ইয়াৰ লগত জড়িত কি কি আমি নীতি লৈছোঁ আৰু এইটো কেনেকৈ ইমপ্লিমেণ্টেশ্যন কৰা হৈছিল বা প্ৰয়োগ কৰা হৈছিল, এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। এতিয়া পোনপ্ৰথমে আমাৰ প্ৰথম ইছ্যুটোৱে আছিল যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ বাবে কনষ্টিটিউশ্যনেল ব্যৱস্থা। আমি ইতিমধ্যে মোৰ আগৰ পাঠটোত মই বহুবাৰেই কৈছোঁ যে আমাৰ ভাৰতবৰ্ষখন যিহেতু এখন গণতান্ত্ৰিক দেশ, এখন গণতান্ত্ৰিক দেশত এখন কি থাকে, নিৰ্দিষ্ট সংবিধান থাকে আৰু এই সংবিধানখনেই আমাৰ ভাৰতীয় নাগৰিকৰ সকলোবিলাক সা সুবিধাৰ বিষয়ে বিভিন্ন আৰ্টিকল বা দফাত উল্লেখ কৰা আছিলে।
গতিকে আমাৰ ভাৰতীয় সংবিধানৰ আমাৰ ৪৫ নং অনুচ্ছেদতে এইটো এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লোৱা হৈছে, যিটো হৈছে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা, ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন। আৰু এই ব্যৱস্থাটো আমাৰ ভাৰতীয় সংবিধানত এইটো ৪৫ নং অনুচ্ছেদত এই সুবিধাটো ৰখা হৈছে। কিন্তু এই সুবিধাটো ৪৫ নং অনুচ্ছেদত ৰখাৰ পিছতে আমি জানিব পাৰিম যে এই বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা আমাৰ অনুচ্ছেদৰ পিছতে আমাৰ ৬ বছৰৰ পৰা ১৪ বছৰ, অনুচ্ছেদৰ মতে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা থাকিব, যিটো আমাৰ কনষ্টিটিউশ্যনে অলৰেডি ইয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ পাছতো কিন্তু 1994ত কি কৰা হৈছিলে, ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এলিমেণ্টাৰী এডুকেশ্যন প্ৰগ্ৰেম, ইয়াৰ পিছত আমাৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি আছিলে 1964, তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এখন ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ প্ৰয়োগ কৰা হৈছিলে, সেইখন হৈছে 1986। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ নতুন 1986ৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি আছিলে, সেই শিক্ষানীতিখনৰ আকৌ পৰিৱৰ্তন কৰি পেলাই আকৌ 1992ত আৰু এখন ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ সংযোজন কৰা হ'ল। আৰু অৱশেষত 2020 চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি, এই শিক্ষানীতিখনেও আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বাবে বহুতো সা সুবিধা আমাক প্ৰদান কৰিছে। গতিকে আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ কথা আমি ক'বলৈ গ'লে আমি প্ৰথমতে জানিব লাগিব 1994ত DPEP, ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এলিমেণ্টাৰী এডুকেশ্যন প্ৰগ্ৰেম, ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম, যিটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাও আমাৰ কি কৰা হৈছিলে, বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ বাবে এই প্ৰগ্ৰেম বা আঁচনিখন হাতত লোৱা হৈছিলে। গতিকে আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা আমাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবৰ কাৰণে আকৌ 1995ত কি কৰা হৈছিলে, মিড ডে মিল, দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছিলে, যাতে ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ অৰ্থনৈতিকভাৱে দুৰ্বল বা খোৱা লোৱা অভাৱৰ পৰা অহা ল'ৰা ছোৱালীখিনিক মিড ডে মিলৰ সুবিধা দিব পৰা যায়। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ সৰ্বশিক্ষা অভিযানেও কি কৰিছিলে, এটা পদক্ষেপ হাতত লৈছিলে যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ ওপৰত, যিটো 2001 চনৰ পৰা ইয়াৰ ব্যৱস্থা কৰা হৈছিলে, আৰু 10 বছৰৰ ভিতৰত আমাৰ সকলো ল'ৰা ছোৱালীকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ প্ৰসাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু 2009 চনত RTEC, ৰাইট টু এডুকেশ্যন, শিক্ষাৰ যিখন অধিকাৰ আইন, এই অধিকাৰ আইনখনৰ জৰিয়তেও কি কৰা হৈছিলে, আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ যিটো আমাৰ ভাৰতীয় কনষ্টিটিউশ্যনে যিটো ব্যৱস্থা ৰাখিছে, এই ব্যৱস্থাটোৰ আইনসংগত দিশটো তেওঁলোকে দাঙি ধৰিছিলে, যাতে আমাৰ সকলোবিলাক শিশুৱে কি কৰেহে এই আইনৰ অধীনত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে, তেওঁলোকে পিতৃ মাতৃ স্কুললৈ পঠিয়াব পাৰে, শিক্ষা ব্যৱস্থা তেওঁলোকে নিজ নিজ স্কুলৰ পৰা গোটেইখিনি সা সুবিধা লাভ কৰি পেলাই আমাৰ শিক্ষা ব্যৱস্থাৰ বিনামূলীয়া আৰু প্ৰাথমিক আৰু বিনামূলীয়া শিক্ষা ব্যৱস্থা যাতে বাধ্যতামূলক হয় আৰু সাৰ্বজনীন হৈ পৰে, তাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে। গতিকে এইটোৱেই আছিলে প্ৰথম ইছ্যুজ, যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বাবে আমাৰ কনষ্টিটিউশ্যনেল ব্যৱস্থা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিলে যে সকলোবোৰৰ বাবে যেতিয়া বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা হ'ল, গতিকে ইয়াৰ শৈক্ষিক সুযোগত কিছুমান বৈষম্য আমাৰ ভাৰতীয় সংবিধানত কি কৰা হৈছে যে সকলো ভাৰতীয় নাগৰিকে কি কৰিব লাগিব, সা সুবিধা পাব লাগিব। কিন্তু কথাটো হ'ল আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান অঞ্চল আছে বা এনেকুৱা জাতি বা জনজাতিৰ মানুহ আছে, যিসকলে আমাৰ বৰ্তমান শিক্ষাৰ অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হৈছে বা এইটো বিষয়ে তেওঁলোকে অৱগত হোৱা নাই, যাক আমি কি কৈছোঁ শৈক্ষিক সুযোগত বৈষম্য। গতিকে এই বৈষম্যটো নিৰ্মূলকৰণৰ বাবেও এটা ইছ্যুজ কি কৰা হৈছিলে, আমাৰ এই অধীনত লোৱা হৈছিলে, শিক্ষাৰ অধীনত লোৱা হৈছিলে। গতিকে এই শৈক্ষিক সুযোগৰ বৈষম্য আমাৰ যাতে দূৰ হয়, তাৰ বাবে আমাৰ যিবিলাক মাইনৰিটিজ গ্ৰুপ আছে, যিবিলাক আমাৰ ST SC বা OBC এনেকুৱা সম্প্ৰদায়ৰ যিখিনি ব্যক্তি আছে বা ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীখিনি যাতে শৈক্ষিক অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবেও আমাৰ কি কৰা হৈছিলে, গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছিলে যে ভাষাৰ নীতিসমূহ যাক আমি কৈছোঁ যে লেংগুৱেজ পলিচি। আমি জানো যে ভাৰতবৰ্ষ হৈছে কি হ'ল সাংস্কৃতিক আৰু ভাষিক দেশ। গতিকে সকলো পৰ্যায়ৰ ভাষাটো প্ৰযোজ্য হ'ব লাগে, নিজ নিজ ৰাজ্যত নিজ নিজ ভাষা প্ৰয়োগ কৰিব লাগে, যিটো 2020 চনৰ বা আমাৰ 2020 চনৰ যিখন নতুন শিক্ষানীতিও এই ব্যৱস্থাটো বাহাল ৰাখিবৰ কাৰণে গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লৈছে। গতিকে
এইটো হৈছে আমাৰ ভাষা নীতি যে আমি ভাষা নীতি কি প্ৰয়োগ কৰিম নিজ নিজ ৰাজ্যই নিজ নিজ মাতৃভাষা কি কৰিব পাৰিব প্ৰয়োগ কৰিব পাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যাক আমি কৈছো যে শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা যাক কোৱা হয় যে আৰ্লি চাইল্ডহুড এণ্ড কেয়াৰ এইটো হৈছে আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় যে ইউনেস্কোৰ পৰা অহা এটা বিকাশ সাধন এটা লক্ষ্য যিটো আমাৰ প্ৰথম পৰ্যায়ত শিশুসকলৰ গুণগত মানদণ্ড বৃদ্ধি কৰাৰ কাৰণে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে ইয়াৰ পিছত আমাৰ ভাৰতবৰ্ষত 1986 চনৰ যিখন নতুন শিক্ষা নীতি আহিছিলে NPE নিউ এডুকেশ্যন পলিচি গতিকে এই পলিচিখনে কি কৰিছিলে প্ৰত্যক্ষভাৱে আমাৰ শৈশৱৰ যিটো প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা ইয়াৰ বাবে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে যিবিলাক আনপ্ৰিভিলেজ গ্ৰুপ যিবিলাক আমাৰ পিছপৰা লোকসকলৰ বাবে এই ব্যৱস্থা হাতত ৰখা হৈছিলে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ শিশুসকলৰ সুৰক্ষাৰ কথা কোৱা হৈছিলে যত্নৰ কথা কোৱা হৈছিলে স্বাস্থ্যৰ কথা কোৱা হৈছিলে খেলা ধূলাৰ কথা কোৱা হৈছিলে আৰু প্ৰাক শিক্ষাৰ বাবে সকলোবোৰ ল'ৰা ছোৱালী যাতে 3 বছৰৰ পৰা 6 বছৰলৈ সুৰক্ষিত কৰা হয় তাৰ বাবে আৰ্লি চাইল্ডহুড এণ্ড কেয়াৰ এই নীতিটো লোৱা হৈছিলে আৰু এইটো হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যে শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা যাৰ জৰিয়তে আমাৰ প্ৰাথমিক বিদ্যালয়ত অন্তৰ্ভুক্ত হোৱাৰ আগতে প্ৰাক প্ৰাথমিক পৰ্যায়ত আমাৰ শিশুসকলক বিশেষভাৱে প্ৰস্তুত কৰি তোলা হয় বিশেষকৈ তেওঁলোকৰ স্বাস্থ্য তেওঁলোকৰ সুৰক্ষা তেওঁলোকৰ খেলা ধূলা আৰু তেওঁলোকৰ যিখিনি আমাৰ প্ৰাথমিক বিদ্যালয়ত অন্তৰ্ভুক্ত হোৱাৰ আগত যিখিনি সামান্যতম তেওঁলোকে জ্ঞান অৰ্জন কৰিব পাৰে এইখিনি জ্ঞান দিয়াৰ লক্ষ্যটোৱে আছিলে কি প্ৰাৰম্ভিক পৰ্যায়ৰ শৈশৱৰ যত্ন আৰু শিক্ষাৰ এটা পদক্ষেপ গতিকে এইটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ দিশ ইয়াৰ পিছত আহিল যে ইছ্যুজ ৰিলেটেড টু এডুকেশ্যন ফৰ অল আমাৰ শিক্ষা ব্যৱস্থা কেনেকে আমি সকলো পৰ্যায়ৰ মানুহক আমি সোমাই ল'ব পাৰিম আমি কেনেকে আমি সকলোবিলাক মানুহক আমি এই শিক্ষা ব্যৱস্থাৰ যিবিলাক বিষয়বস্তু তাৰ লগত আমি সম্পৰ্ক ৰক্ষা কৰিব পাৰিম আমি যেহেতু বৰ্তমান আধুনিক পৃথিৱীত এই আধুনিক পৃথিৱীত সকলো শিশুৰ শিক্ষাৰ এক অধিকাৰ স্বৰূপে স্বীকৃতি হৈছে বৰ্তমান সময়ত শিক্ষা হৈছে কি মৌলিক অধিকাৰ আমাৰ সংবিধানৰ মতে বৰ্তমান সময়ৰ প্ৰাথমিক শিক্ষা হৈছে মৌলিক অধিকাৰ আৰু এই শিক্ষা আইনসংগত অধিকাৰ স্বৰূপে গণ্য কৰা হৈছে ইতিমধ্যে মই আপোনালোকক ক'লোৱে যে 2009 চনৰ যিখন ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইন এখন আইনলৈ পৰিৱৰ্তন হৈছে গতিকে আইনলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ কিছুমান ইছ্যুজ কি হৈছে আমাৰ ইয়াত আহি পৰিছে আমাৰ কিছুমান বিষয় ইয়াতে আহি পৰিছে এতিয়া মই এই বিষয়সমূহ আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছো ইয়াৰ প্ৰথমটো বিষয় হৈছে যে ধৰি ৰখাৰ সমস্যা যিটো ৰিটেনশ্যন সংৰক্ষণ এই সংৰক্ষণৰ এটা বিশেষ সমস্যা আমি দেখিবলৈ পাওঁ যে আমি এইবিলাক যিখিনি বিষয়বস্তু এই বিষয়বস্তু কেনেকৈ আমি সংৰক্ষিত কৰি পেলাই এইটো সমস্যা সমাধান কৰিব পাৰিম এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যাতে আমি শিক্ষা ব্যৱস্থা সকলোৰে বাবে সমান কৰিব লাগিব দ্বিতীয়টো হৈছে যে শিক্ষা আৰু শিক্ষাদানৰ মানদণ্ড এতিয়া শিক্ষাত আমাৰ দুটা বিষয়বস্তু থাকে এটা হৈছে কি গুণগত শিক্ষা আৰু এটা হৈছে কি পৰিমাণগত শিক্ষা এতিয়া গুণগত শিক্ষাটো হৈছে আমি ল'ৰা ছোৱালীক কেনেকুৱা ধৰণৰ শিক্ষা দিছো কেনেকুৱা ধৰণৰ আমি পৰিৱেশত তেওঁলোকক শিক্ষা প্ৰদান কৰি পেলাই এজন উপযুক্ত ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিব পাৰো এইটো হৈছে গুণগত মানদণ্ড আৰু এটা আমাৰ মানদণ্ড জড়িত হৈ থাকিব সেইটো হৈছে পৰিমাণগত যে এটা স্কুলত কিমানখিনি ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত হৈছে যে স্কুলখনত ল'ৰা ছোৱালীৰ কিমানখিনি সংখ্যা ইয়াতে নামভৰ্তিকৰণ হৈছে এই দুটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব ইয়াৰ লগে লগে কিমানখিনি ল'ৰা ছোৱালী ভালদৰে উত্তীৰ্ণ হৈ পেলাই ওলাই যাব পাৰিছে এইটো হৈছে আমাৰ পৰিমাণগত মানদণ্ড গতিকে গুণগত মানদণ্ড আৰু পৰিমাণগত মানদণ্ড এই দুটাই হৈছে শিক্ষা আৰু শিক্ষাদানৰ এক গুৰুত্বপূৰ্ণ মানদণ্ড গতিকে এই দুটা মানদণ্ড লক্ষ্য ৰাখি আমি কি কৰিব লাগিব শিক্ষা ব্যৱস্থা আগবঢ়াই নিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ অন্য এটা ইছ্যুজ হৈছে যিটো আমাৰ সকলো শিক্ষাৰ বাবে এক প্ৰভাৱ বিস্তাৰ কৰিছে যে শিক্ষাৰ সামৰ্থ্য আমাৰ যিটো শিক্ষাৰ সামৰ্থ্য কিমানখিনি সামৰ্থ্য থাকিব আমি শিক্ষা দিবলৈ বা শিক্ষা প্ৰদান কৰিবলৈ আমাৰ সামৰ্থ্য কিমানখিনি থাকিব এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গতিকে এই সামৰ্থ্যটোৱে কি কৰিব আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত বা বিকাশ সাধন কৰাত আমাক সহায় কৰিব ইয়াৰ পিছৰটো হৈছে যে আমাৰ
প্ৰিভেটাইজেশ্যন গতিকে প্ৰিভেটাইজেশ্যন যিটো আমাৰ প্ৰাইভেটাইজেশ্যন যিটো ব্যৱস্থা আছে এই প্ৰাইভেটাইজেশ্যন ব্যৱস্থাটো হৈছে ব্যক্তিগতকৰণ গতিকে ব্যক্তিগতকৰণো হৈছে এটা কি সমস্যা গতিকে ব্যক্তিগত যদি সকলোবিলাক বিদ্যালয় ব্যক্তিগতকৰণ হৈ যায় আমাৰ বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ এটা ব্যক্তিগতকৰণৰ আমাৰ সৃষ্টি হয় একোখন বিদ্যালয় গতিকে এই যিটো প্ৰাইভেটাইজেশ্যনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৱে হৈছে কি আমাৰ শিক্ষাৰ অন্য এটা বিষয়বস্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে পৰ্যাপ্ত পুঁজিৰ অভাৱ যিখিনি শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ কাৰণে এটা আমাৰ কি লাগিব পুঁজি লাগিব ধন লাগিব গতিকে এই ধনখিনি পৰ্যাপ্ত পৰিমাণে এই ধনখিনি মুকলাই লোৱাত কি হৈছে আমি বাধাৰ সৃষ্টি হোৱা যেন অনুভৱ হৈছে যাৰ জৰিয়তে আমাৰ বৰ্তমান সময়তো আমাৰ শিক্ষা সকলোৰে বাবে কি হোৱা নাই প্ৰযোজ্য হোৱা নাই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত এইটো এটা গুৰুত্বপূৰ্ণ ইস্যুজ গুৰুত্বপূৰ্ণ বিষয় আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ যিটো অনুপাত এইটো এটা গুৰুত্বপূৰ্ণ বিষয় কিয়নো আমি বহুতো স্কুলত দেখিবলৈ পাওঁ এতিয়াও বিদ্যালয়সমূহত দেখিবলৈ পাওঁ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি 50 জন হয়তো শিক্ষক আছে কেইজন দুজন কৰবাত আকৌ হৈছে কি আমাৰ ছাত্ৰ ছাত্ৰীৰ কোনো সংখ্যা নাই কিন্তু শিক্ষকৰ হৈছে কি সংখ্যা বহুত বেছি এই এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য আমাৰ শিক্ষা ব্যৱস্থাত আহি পৰিছে গতিকে শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়াহে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব পাৰে বিকাশাধন হ'ব পাৰে গতিকে এইখিনি হৈছে আমাৰ ইস্যুজ যিখিনি আমাৰ সকলোৰ বাবে শিক্ষাৰ লগত জড়িত থকা বিষয়বস্তু মই আকৌ এবাৰ আপোনালোকক কৈছো প্ৰথমটো হৈছে যে ধৰি ৰখাৰ সমস্যা যিটো ৰিটেনশ্যন আমি কেনেকৈ ধৰি ৰাখিম বস্তুটো কেনেকৈ সংৰক্ষিত কৰি ৰাখিম দ্বিতীয়টো হৈছে যে শিক্ষা আৰু শিক্ষাদানৰ মানদণ্ড তৃতীয়টো হৈছে যে শিক্ষাৰ সামৰ্থ্য তৃতীয়টো চতুৰ্থটো হৈছে যে প্ৰাইভেটাইজেশ্যন আৰু তাৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে পৰ্যাপ্ত পুঁজিৰ অভাৱ অৰ্থাৎ ধনৰ অভাৱ টকাৰ অভাৱ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ যিটো আমাৰ অনুপাত অনুযায়ী বা সংখ্যা অনুযায়ী পৰিমাণ অনুযায়ী প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা লগতে শিক্ষকৰ সংখ্যাৰ এটা সম পৰিমাণৰ হ'ব লাগিব তেতিয়াহে আমাৰ শিক্ষা কি হ'ব আমাৰ বিকশিত হ'ব এক উন্নত মানদণ্ডৰে আমাৰ শিক্ষা আমি আগুৱাই লৈ যাব পাৰিম গতিকে এইকেইটা এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যেতিয়া আমাৰ সকলো মানুহে শিক্ষা সকলোৰে বাবে একে হ'ব এডুকেশ্যন ফৰ অল এইকেইটা সমস্যা আমাৰ প্ৰথমতে চকুত আহি পৰে গতিকে এইখিনি হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এতিয়া আহিল যে ইছ্যুজ ৰিলেটেড টু ইনক্লুশ্যন গতিকে ইছ্যুজ ৰিলেটেড টু ইনক্লুশ্যন কি বিষয়বস্তু বা ইছ্যুজ আমাৰ সম্পৰ্ক হৈ আছে যিটো আমি কি কৰিছো অন্তৰ্ভুক্ত কৰিছো যিটো অন্তৰ্ভুক্তকৰণৰ জৰিয়তে আমাৰ কি হৈছে শিক্ষা ব্যৱস্থা সমকালীন হৈ পৰিছে গতিকে এই সমকালীন শিক্ষা ব্যৱস্থাৰ লগত জড়িত থকা ইছ্যুসমূহ বা বিষয়সমূহ কি এতিয়া মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছো প্ৰথমটো হৈছে যে কি কমন স্কুল সিস্টেম এণ্ড নেইবাৰহুড স্কুল দ্বিতীয়টো হৈছে কি যে বিভিন্নভাৱে সক্ষমৰ বাবে সামগ্ৰিক শিক্ষা তৃতীয়টো হৈছে যে সামগ্ৰিক শিক্ষাৰ সংশোধন তাৰ পৰৱৰ্তীটো পৰ্যায়টো হৈছে যে সৰ্বশিক্ষা অভিযান তাৰ পৰৱৰ্তীটো হৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা ব্যৱস্থা তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে বিশেষ প্ৰয়োজন থকা শিশুসকল আৰু একদম পৰৱৰ্তী শেষৰটো হৈছে যে নেশ্যনেল ট্ৰাষ্ট এক্ট এতিয়া মই বহলভাৱে এটা এটাকৈ আপোনালোকক ক'বলৈ আৰম্ভ কৰিছো প্ৰথমটো হৈছে যে কমন স্কুল সিস্টেম যিটো আমাৰ সকলো ল'ৰা ছোৱালীৰ বাবে ধনী দুখীয়া সকলো পৰ্যায়ৰ ল'ৰা ছোৱালীৰ বাবে শিক্ষা আমাৰ কি হ'ব লাগিব কমন সাধাৰণ শিক্ষা ব্যৱস্থা হ'ব লাগিব আৰু নেইবাৰহুড স্কুল আমাৰ ওচৰে পাজৰে কিমানখিনি দূৰত্বত ৰাখি পেলাই স্কুলসমূহ স্থাপন কৰিব লাগিব যাক আমি কি কওঁ আমাৰ ওচৰত থকা স্কুল বা ওচৰ চুবুৰীয়াৰ স্কুলসমূহ আমাৰ ব্যৱস্থাৰ কথা আমি প্ৰথমতে জানিব লাগিব বা অন্তৰ্ভুক্তিকৰণ কৰিব লাগিব গতিকে শিক্ষা যেহেতু আমাৰ হৈছে কি ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়া গতিকে গোটেইখিনি শিক্ষা ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক অনুষ্ঠান আছে এই সকলো ছাত্ৰ ছাত্ৰীৰ দায়িত্ব লোৱাটো আমাৰ কি হৈছে প্ৰথমতে আমাৰ এটা কৰ্তব্য যাক আমি কমন স্কুল সিস্টেম বুলি কওঁ গতিকে এই বিষয়বস্তুটোৱে আমাক কি কৰিব পাৰে আমাৰ শিক্ষা ব্যৱস্থা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব পাৰে নেক্সট পৰৱৰ্তীটো পৰ্যায় হৈছে যে বিশেষভাৱে সক্ষমৰ বাবে সামগ্ৰিক শিক্ষা এতিয়া আমাৰ ভাৰতবৰ্ষত বুলি নহয় গোটেই পৃথিৱীতে বুলি নহয় আমাৰ ভাৰতবৰ্ষতো এনেকুৱা কিছুমান ব্যক্তি আছে বা শিশু আছে যি সাধাৰণ শিশুতকৈ বেলেগ
গতিকে এই যিখিনি শিশু আছে আমাৰ যে শাৰীৰিক হওক মানসিক হওক বা আৱেগিক হওক বা বিভিন্ন ক্ষেত্ৰত যিখিনি বাধাগ্ৰস্ততা তেওঁলোকে মুখামুখি হয় এই সক্ষম শিশুসকলৰ বাবেও বৰ্তমান সময়ত আমাৰ কি কৰা হৈছে সামগ্ৰিক শিক্ষা ব্যৱস্থা কৰা হৈছে যাক আমি কৈছো যে ইনক্লুসিভ এডুকেশ্যন ব্যৱস্থা গতিকে ইনক্লুসিভ এডুকেশ্যন যিটো আমাক ডিফাৰেণ্টলি এবল বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ বাবে এই শিক্ষা ব্যৱস্থা কৰা হৈছে এই শিক্ষা ব্যৱস্থাই কি কৰিব মানুহৰ ব্যক্তিত্ব বিকাশত সহায় কৰিব আৰু তেওঁলোকে যদি আমি বিশেষভাৱে যদি ৰখা হয় বিশেষভাৱে যদি তেওঁলোকক শিক্ষা দিয়া হয় এই শিক্ষা ব্যৱস্থাত কি হ'ব নিশ্চয় কিবা নহয় কিবা এটা আমি সমস্যা দেখা পাম গতিকে এই বিশেষ শিশুসকলকো আমাৰ এতিয়া সাধাৰণ শিশুৰ লগত অন্তৰ্ভুক্তিকৰণ কৰা হৈছে আৰু এই অন্তৰ্ভুক্তিকৰণৰ জৰিয়তে আমাৰ তেওঁলোকক বিশেষভাৱে ইয়াক আগবঢ়াই নিয়া হৈছে গতিকে এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ তাৰ বাবে আমাৰ RCI ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াও আমাক কি কৰিছে বিভিন্ন ধৰণে সহযোগ স্থাপন কৰিছে গতিকে এই বিশেষভাৱে সক্ষমসকলৰ বাবে যি সামগ্ৰিক শিক্ষা এই সামগ্ৰিক শিক্ষাৰ আৰু পৰৱৰ্তী পৰ্যায়ত কি কৰা হৈছে সংশোধন কৰা হৈছে এতিয়া সংশোধন কেনেকৈ কৰা হয় এই সংশোধনৰ বাবে আকৌ কিছুমান ব্যৱস্থা হাতত লোৱা হৈছে যিটো হৈছে টিচিং তেওঁলোকক কেনেকুৱা ধৰণৰ টিচিং দিয়া হ'ব আৰু এই ক্ষেত্ৰত আমাৰ RCI হওক SSA হওক আমাৰ ৰামছা হওক ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগ হওক বিভিন্ন ধৰণৰ বা PWD হওক দ্য পাৰ্চনছ উইথ ডিছেবিলিটি যিবিলাক বাধাগ্ৰস্ততা আছে বিশেষ শিশু বাধাগ্ৰস্ততা আছে নেশ্যনেল ট্ৰাষ্ট এডুকেশ্যন আছে RPWD আছে গতিকে এই বাধাগ্ৰস্ত শিশুসকলক কেনেকৈ সামগ্ৰিক শিক্ষাৰ সংশোধন কৰিব পাৰিব এই আমাৰ আইনসমূহে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সৰ্বশিক্ষা অভিযানখন হৈছে এখন আঁচনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি যি আঁচনিখনে 2001 চনৰ পৰা আমাৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে আৰু প্ৰাথমিক শিক্ষাৰ এই যি বিকাশ সাধনৰ প্ৰক্ৰিয়া তেওঁলোকে এটা সিদ্ধান্ত লৈছিলে যে 2001 চনৰ পৰা 2010 চনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে থকা সকলোবিলাক শিশুৰ কি কৰা হ'ব এক অভিযান চলোৱা হ'ব যে তেওঁলোকৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিছে নে কৰা নাই আৰু তেওঁলোকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা দি পেলাই আমাৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তোলাৰ এক পদক্ষেপ হাতত লোৱা হৈছিলে এই সৰ্বশিক্ষা অভিযানৰ জৰিয়তে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগ যিখন ৰাষ্ট্ৰীয় মাধ্যমিক আয়োগ 2009 পৰা 2010 চনৰ ভিতৰত তেওঁলোকে কি কৰাইছিল সমগ্ৰ মাধ্যমিক শিক্ষাৰ ব্যৱস্থাটো তেওঁলোকে বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিছিলে আৰু ইয়াতো আমাৰ এটা গুৰুত্বপূৰ্ণ অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে বিশেষ প্ৰয়োজনীয়তা থকা শিশুসকলৰ বাবে আমি কি আমাৰ বিষয়বস্তু হাতত লৈছে এতিয়া বিশেষভাৱে যিবিলাক প্ৰয়োজনীয়তা থকা শিশু এইসকলৰ প্ৰয়োজননো কি কেনেকুৱা ধৰণৰ তেওঁলোকক শাৰীৰিকভাৱে সম্বল কৰি তুলিব পাৰিব লাগিব কেনেকৈ মানসিকভাৱে তেওঁলোকক সবল কৰি তুলিব লাগিব কেনেকৈ আৱেগিকভাৱে তেওঁলোকক শক্তিশালী কৰি তুলিব লাগিব এই বিভিন্ন প্ৰয়োজন থকা শিশুসকলক কি কৰা হৈছিলে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিলে আৰু যাৰ জৰিয়তে এইটো আমাৰ অন্তৰ্ভুক্তিকৰণ বা সমকালীন শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে নেশ্যনেল ট্ৰাষ্ট এক্ট আমাৰ মই অলপ আগতে আপোনালোকক কৈছো যে RCI নেশ্যনেল ৰিহেবিলিটেশ্যন কাউন্সিল এখন হৈছে ট্ৰাষ্ট যিখন এই ট্ৰাষ্টসমূহৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে এই ট্ৰাষ্টসমূহে আমাৰ কি কৰা হৈছে বিভিন্ন স্কুল বিভিন্ন বিদ্যালয় সংলগ্ন কৰি পেলাই তেওঁলোকৰ লগত সংযোজিত কৰি পেলাই সমপৰ্যায়ৰ সমবিষয়ৰ ওপৰত তেওঁলোকৰ সকলোবিলাক বিষয়বস্তু পাঠদানৰ বিষয়বস্তু বা শিক্ষামূলক বিষয়বস্তু আগবঢ়াই নিয়াত সহায় কৰিছিলে এইখিনি হৈছে আমাৰ কি ইছ্যুজ যিখিনি আমাৰ অন্তৰ্ভুক্তিকৰণৰ লগত জড়িত হৈ আছে মই পুনৰবাৰ আকৌ এবাৰ আপোনালোকৰ আগত কৈছো প্ৰথমটো হৈছে যে কমন স্কুল সিস্টেম আৰু নেইবাৰহুড স্কুল দ্বিতীয়টো হৈছে বিশেষভাৱে সক্ষমৰ বাবে সামগ্ৰিক শিক্ষা ব্যৱস্থা তৃতীয়টো হৈছে যে সামগ্ৰিক শিক্ষাৰ সংশোধন তৃতীয় আৰু চতুৰ্থটো হৈছে যে সৰ্বশিক্ষা অভিযান SSA তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগ ৰামছা তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে বিশেষ প্ৰয়োজন থকা শিশুসকলৰ বাবে কি বিষয়বস্তু এইটো এটা আমাৰ কি অন্তৰ্ভুক্তিকৰণৰ এটা বিষয় আৰু লাষ্টটো হৈছে যে নেশ্যনেল ট্ৰাষ্ট এক্ট যিটোৰ জৰিয়তে কি কৰা হৈছে সকলোবিলাক এই নেশ্যনেল যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰাষ্ট এইবিলাক NGOৰ জৰিয়তে এই ট্ৰাষ্টসমূহৰ জৰিয়তে আমাৰ কিছুমান এক্টৰ জৰিয়তে আমাৰ এই অন্তৰ্ভুক্তিকৰণৰ বিষয়টো চালি জাৰি চোৱা হৈছিলে এইখিনি হৈছে গুৰুত্বপূৰ্ণ আমাৰ বিষয় যিটো আমাৰ ইনক্লুশনৰ লগত জড়িত হৈ আছে এতিয়া কথা হ'ল আমি ইনক্লুশনৰ কথাটো
ধুনীয়াকৈ আমি গম পালো আমি কি বস্তু আমি অন্তৰ্ভুক্তকৰণ কৰিব লাগিব এতিয়া পৰৱৰ্তী পৰ্যায়ত হৈছে মেজৰ কনসাৰ্ন অফ দ্য ইনক্লুজন অফ এডুকেশ্যন ইয়াৰ লগত কি বিষয়বস্তু এতিয়া আমাৰ জড়িত হৈ থাকিব আমি যেটো সমকালীন শিক্ষা ব্যৱস্থাৰ কথা কলো ইতিমধ্যে মই আপোনালোকক সমকালীন শিক্ষা ব্যৱস্থাৰ বিষয়ে কলো কিন্তু ইয়াৰ লগত জড়িত থকা বিষয়বস্তুসমূহ কি বিষয়বস্তু হ'ব কি বিষয়বস্তু অন্তৰ্ভুক্তিকৰণৰে আমি কি কৰিব লাগিব আমাৰ যেটো সমকালীন শিক্ষা ব্যৱস্থা এই সমকালীন শিক্ষা ব্যৱস্থাৰ আমি গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব প্ৰথমটোৱে আমাৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি যদি সমকালীন শিক্ষা ব্যৱস্থাৰ কথা ভাবিবলৈ হয় তেতিয়া হলে আমি প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰথম বিষয়টোৱে চাব লাগিব যে আন্তঃগাঁথনিৰ ব্যৱস্থা যিখিনি সা-সুবিধা লাগিব যিখিনি ল'ৰা ছোৱালী আহিব পাঠদান কৰিবৰ কাৰণে তেওঁলোকক কি ধৰণৰ পাঠদান দিয়া হ'ব কি পাঠদানৰ জৰিয়তে কেনেকুৱা তেওঁলোকৰ পাঠ্যক্ৰম থাকিব তেওঁলোকৰ মডেল থাকিব সেই মৰ্মে তেওঁলোকৰ কেনেকুৱা ধৰণৰ বহিব পৰা বা লিখিব পৰা বা সুবিধাজনক সা-সুবিধা থাকিব কেনেকুৱা ধৰণৰ তেওঁলোকৰ বোৰ্ড বা পাঠ্যক্ৰমৰ বিষয়বস্তুৰ লগত জড়িত যিমান আনুষংগিক বিষয়সমূহ আছে এই বিষয়সমূহক আমি কওঁ কি আন্তঃগাঁথনি গতিকে প্ৰত্যেকখন বিদ্যালয়ে যদি সমকালীন শিক্ষা ব্যৱস্থা পৰ্যায়লৈ নিব লাগে তেতিয়া হলে ইয়াৰ আন্তঃগাঁথনি ব্যৱস্থাটো আমি প্ৰথমতে চাব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ ঋণাত্মক মনোভাৱ বা নেগেটিভ যেটো এটিটিউড আৰু ষ্টেৰিঅটাইপ নেগেটিভ এটিটিউড এতিয়া আমাৰ সমাজ ব্যৱস্থাত এতিয়াও ভাৰতীয় সমাজ ব্যৱস্থাত বিশেষকৈ আমাৰ নেগেটিভ যেটো এটিটিউড এতিয়াও আমি দেখিবলৈ পাওঁ আৰু ষ্টেৰিঅটাইপ এতিয়াও আমাৰ সমাজৰ মানুহবিলাকে অন্ধবিশ্বাস আমাৰ কুসংস্কাৰ এনেকুৱা ধৰণৰ মনোভাৱ বিলাক আমি এতিয়াও দেখিবলৈ পাওঁ কৰবাৰ ঘৰত যদি এজনী বাধাগ্ৰস্ত শিশু বা জন্ম পালে বা জন্মৰ পিছত বিভিন্ন কাৰণত যদি বাধাগ্ৰস্ত হৈ পৰিল শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক বা আৱেগিকভাৱেই হওক এইটো আমাৰ নেতিবাচক মনোভাৱ লয় যে মাক দেউতাকে পাপ কৰিছে কাৰণে এনেকুৱা শিশুৰ জন্ম হৈছে এইটো আমাৰ ঋণাত্মক মনোভাৱ গতিকে এই ঋণাত্মক মনোভাৱটোৰ কাৰণেও আমাৰ কি হয় সমকালীন শিক্ষা ব্যৱস্থাৰ এটা পদক্ষেপ বা মুখ্য বিষয় এটা হৈ পৰে যে নেতিবাচক যদি ধনাত্মকভাৱে নলয় নেতিবাচকভাৱে আমি লওঁ তেতিয়া হলে কি হ'ব আমাৰ সমাজ ব্যৱস্থাৰ সকলোবিলাক বিষয় আমাৰ পিছ পৰি ৰব গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাত এতিয়াও আমি সমকালীন শিক্ষা ব্যৱস্থাৰ কথা ভাবিবলৈ গলে আমাৰ ঋণাত্মক মনোভাৱটো আমাৰ কি হয় চকুৰ আগত আমি দেখা পাওঁ ভাৰতীয় জনসাধাৰণৰ বহুতো ব্যক্তিৰ মাজত এতিয়াও নেতিবাচক এই শব্দটো জড়িত হৈ আছে বা জড়িত হৈ থকাৰ মনোভাৱ উপলব্ধি আমি দেখিবলৈ পোৱা যায় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষকসকলৰ সঠিক প্ৰশিক্ষণৰ অভাৱ এতিয়া আমি সাধাৰণ শিক্ষাৰ বাবে সকলোবিলাক শিক্ষকে আমাৰ নিম্নতম আমাৰ কিছুমান কোৱালিফিকেশ্যন যেটো গুণগত আমাৰ ব্যৱস্থা বা প্ৰফেশনাল আমাৰ বিত্তীয় শিক্ষা ব্যৱস্থাৰ লগত জড়িত থকা যিবিলাক ডিগ্ৰী বা কোৱালিফিকেশ্যন সকলোৰে আছে কিন্তু সমকালীন শিক্ষা ব্যৱস্থাটো হৈছে এটা বিশেষ শিক্ষা ব্যৱস্থা য'ত আমাৰ সকলোখিনি শিশু থাকিব সাধাৰণ শিশু থাকিব বিশেষ শিশু থাকিব যাক আমি সমকালীন শিক্ষা ব্যৱস্থা বুলি কওঁ ইনক্লুচিভ এডুকেশ্যন গতিকে এই সমকালীন শিক্ষা ব্যৱস্থাত আমি সাধাৰণ শিশুৰ লগত যদি আগবঢ়াই নিব লগা হয় তেতিয়া হলে কি হ'ব লাগিব প্ৰত্যেকজন শিক্ষক কিন্তু সঠিক প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব তেওঁলোকে বিভিন্ন ট্ৰেইনিং লৈ আহিব লাগিব যদি এজন বাধাগ্ৰস্ত শিশু সাধাৰণ শিশুৰ লগত বাধাগ্ৰস্ত শিশু যদি একেলগে বহে তেতিয়া হলে সেই শিক্ষকজনে যথোপযুক্ত পাঠদান কৰাৰ সময়ত বা তেওঁ কেনেদৰে পাঠদানখিনি কৰিব সেই দিনটোত বা কেনেকৈ সেই সময়খিনিত তেওঁ পাঠদান কৰি আগবঢ়াই লৈ যাব বিশেষ আমাৰ বিষয় থাকে প্ৰত্যেকটো আমাৰ শ্ৰেণীৰে বিশেষ প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি মাধ্যমিক পৰ্যায়ৰ পৰা একদম উচ্চ পৰ্যায়লৈকে আমাৰ প্ৰত্যেকটো শ্ৰেণীৰে কি হৈছে পাঠদানৰ বিভিন্ন বিষয় থাকে গতিকে বিভিন্ন বিষয় অনুযায়ী প্ৰত্যেকজন শিক্ষক কি হ'ব লাগিব প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব তেওঁলোকে RCI থ্ৰুদি ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ থ্ৰুদি তেওঁলোকৰ কি লাগিব ট্ৰেইনিং লাগিব যেটো প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকৰ যিখিনি সমস্যা শৈক্ষিক সমস্যা কেনেকৈ পাঠদান কৰিব কি ধৰণে পাঠদান কৰিব কোনবিলাক কৌশল তেওঁলোকে ল'ব কোনবিলাক তেওঁলোকে ষ্ট্ৰেটেজিছ ল'ব কোনবিলাক টেকনিক্স ল'ব কোনবিলাক টেকটিক্স ইউজ কৰিব কোনবিলাক মেথডলজি ইউজ কৰিব এই বিষয়খিনি জানিবৰ কাৰণে কিন্তু শিক্ষকসকল কি হ'ব লাগিব প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ব্যক্তিগত বাধা কিছুমান আমাৰ পাৰ্সোনাল ইস্যুজ থাকে বা ব্যক্তিগত বাধা থাকে যে ব্যক্তিগত সমস্যাসমূহৰ বাবেও কি হয় আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে ব্যক্তিগত কিছুমান
বাধা থাকে, কিছুমান শিক্ষকৰ থাকে নিজস্ব বা বাধা থাকে, নিজস্ব সমস্যা থাকে। এই নিজস্ব সমস্যাসমূহৰ কাৰণেও আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত কি কৰা হয়, আমাৰ এক গুৰুত্বপূৰ্ণ বা মুখ্য ভূমিকা গ্ৰহণ কৰে। এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইতিবাচক পদক্ষেপ। ইতিবাচক পদক্ষেপ আমি ল'ব পাৰিলেহে আমি সমকালীন শিক্ষা ব্যৱস্থা আমি কি কৰিব পাৰিম, আগবঢ়াই নিব পাৰিম ভাৰতীয় শিক্ষা ব্যৱস্থা। এতিয়া সমকালীন শিক্ষা ব্যৱস্থাৰ আগবঢ়াই নিবলৈ হ'লে আমাৰ কি লাগিব, ইতিবাচক পদক্ষেপ। এইটো এটা মেজৰ কনচাৰ্ণ, এইটো আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় যে ইতিবাচক পদক্ষেপ। এতিয়া ইতিবাচক পদক্ষেপ বা ইতিবাচক যিটো বৈষম্য, এইটো হৈছে আমাৰ কি, সমাজত প্ৰান্তীয় যিটো শ্ৰেণী আছে, যেনেকৈ SC, ST বা দূৰৱৰ্তী অৱস্থানৰ যিবিলাক লোক আছে বা মহিলা আছে বা CWD, SNLৰ প্ৰতিনিধিত্ব কৰা যিবিলাক নিশ্চিত বিষয়সমূহ আছে, এই বিষয়সমূহ আমি কি কৰিব লাগিব, প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। গতিকে ইতিবাচক পদক্ষেপৰ জৰিয়তে বা ইতিবাচক আমি বৈষম্য আমি দূৰ কৰিব লাগিব। সমাজৰ এক শ্ৰেণীৰ ব্যক্তি আছে যাক ST, SC, OBC বা দূৰৱৰ্তী, বহু দূৰত তেওঁলোকে থাকে, বা যিসকল মহিলা আছে, ওমেন আছে, তাৰপিছত CWD, গতিকে এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ বাবে আমি কি প্ৰতিনিধিত্বমূলক ব্যৱস্থাৰ কিছুমান প্ৰক্ৰিয়া হাতত ল'ব লাগিব। তেতিয়াহে আমাৰ কি হ'ব, ইতিবাচক শিক্ষা ব্যৱস্থা আমি গ্ৰহণযোগ্যভাৱে ল'ব পাৰিম। গতিকে ইতিবাচক শিক্ষা ব্যৱস্থাই কি কৰিব পাৰিব, আমাৰ বৈষম্যবিলাক দূৰ কৰিব পাৰিব, যিবিলাক আমাৰ বৈষম্যই আমাৰ যিটো সমকালীন শিক্ষা ব্যৱস্থা, এই সমকালীন শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয়। গতিকে এই গুৰুত্বপূৰ্ণ ব্যৱস্থাই আমাক কি কৰিব, ইতিবাচক সঁহাৰি দিব, আৰু ইতিবাচক সঁহাৰিৰ জৰিয়তেহে আমি কি কৰিব পাৰিম, সমকালীন শিক্ষা ব্যৱস্থা আমি আগবঢ়াই লৈ যাব পাৰিম। তাৰ বাবে আমাৰ কি লাগিব, বিভিন্ন মানুহৰ মাজত আমাৰ যিটো ঋণাত্মক, যিটো নেতিবাচক, এই নেতিবাচক যিটো আমাৰ মনোভাৱ আছিল, এই মনোভাৱটো আমি দূৰ কৰিব লাগিব। ইতিবাচক সঁহাৰি পাবলৈ হ'লে আমাৰ যিটো নেতিবাচক আমাৰ মনোভাৱ, এই মনোভাৱটো আমাৰ সমাজৰ পৰা, প্ৰত্যেকজন ব্যক্তিৰ পৰা আমি নিৰ্মূলকৰণ কৰিব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিসকল এনেকুৱা সবল শিশুৰ লগত আমাৰ কিছুমান বিশেষ শিশু আমাৰ আছে, এই শিশুসকলৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ, যেতিয়া আমাৰ শিক্ষা ব্যৱস্থা আমাৰ ইনক্লুচিভ হ'ব লাগে, যদি সমকালীন হ'ব লাগে, তেতিয়াহ'লে অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ চকুত আহে। সেইটো হৈছে যে যিবিলাক প্ৰান্তীয় শাখা আছে, কিছুমান আমাৰ বৃত্তি আমাৰ ভাৰত চৰকাৰ হওক বা ৰাজ্যিক চৰকাৰৰ পৰা হওক, কিছুমান স্কলাৰশ্বিপ থাকে, কিছুমান অনুদান থাকে, যিখিনি অনুদানে প্ৰত্যেকটো ল'ৰা ছোৱালীক কি কৰে, সঁহাৰি জনায়, তেওঁলোকে শিক্ষা ল'বৰ কাৰণে বা শিক্ষাত আগবঢ়াই যোৱাত সঁহাৰি জনায়। গতিকে এনেকুৱা ধৰণৰ যিবিলাক প্ৰান্তীয় শাখা কিছুমান আছে, যেনে হৈছে ঈশানোদয় বৃত্তি, যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা যিবিলাক আমাৰ শিক্ষাৰ ফালৰ পৰা উচ্চ মানদণ্ডৰ তেওঁলোকে নম্বৰ পায়। ইয়াৰ উপৰিও তেওঁলোকে বিশেষ শাখাৰ পৰা আহে, ST, SC বা OBC শাখাৰ পৰা আহে, এইসকলৰ বাবে আমাৰ কি থাকে, ঈশানোদয় বৃত্তি বুলি এটা ব্যৱস্থা থাকে। তাৰপিছত এনি অঞ্চলৰ শিক্ষাৰ্থী, যিবিলাক আমাৰ বিভিন্ন ধৰণৰ নৰ্থ ইষ্টৰ পৰা যিবিলাক ল'ৰা ছোৱালী আহে, আমাৰ উত্তৰাঞ্চলৰ পৰা বা আমাৰ নৰ্থ ইষ্টৰ পৰা যিখিনি ল'ৰা ছোৱালী আহে, উত্তৰ পূব সমান আমাৰ অঞ্চলসমূহৰ পৰা ল'ৰা ছোৱালী আহে, এইসকলৰ বাবেও এটা বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা থাকে। ইয়াৰ উপৰিও কন্যা সন্তানৰ বাবে আমাৰ যিবিলাক কন্যা সন্তান আছে, তেওঁলোকৰ বাবে ঈশান বিকাশ আমাৰ এটা বৃত্তি থাকে। ইয়াৰ উপৰিও স্বাক্ষৰ ভাৰতো হৈছে এটা বৃত্তিমূলক এটা অনুষ্ঠান বা সংস্থা। তাৰপিছত প্ৰাপ্তবয়স্কসকলৰ যিখিনি ৰক্ষণাবেক্ষণ দিব লাগে, তাৰ বাবেও এটা সংস্থা আছে। আৰু কন্যা সন্তান, যি কিছুমান এটা কন্যা সন্তান থাকে, ছিংগল চাইল্ড, এইবিলাকৰ বাবেও আমাৰ কি ছিংগল ডটাৰ চাইল্ড, এইবিলাকৰ কাৰণেও কি কৰা হৈছে, কিছুমান বৃত্তিৰ ব্যৱস্থা কৰা হয়। আৰু কাৰিকৰী শিক্ষাৰ বাবে বিশেষভাৱে প্ৰগতি বৃত্তি এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিভিন্ন আঁচনিসমূহ আমাক কি কৰে, আমাৰ ইনক্লুচিভ বা আমাৰ সমকালীন শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আমাক সঁহাৰি জনায়। গতিকে এইখিনি বিষয়বস্তুৱে হৈছে কি, আমাৰ মেজৰ কনচাৰ্ণ, আমাৰ মুখ্য বিষয় অফ ইনক্লুচিভ এডুকেশ্যন আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তিকৰণ কৰা হয়। মই আকৌ এবাৰ আপোনালোকৰ লগত এইটো ৰিপিট কৰাই দিছোঁ। প্ৰথমটো হৈছে কি, আমাৰ বিদ্যালয়সমূহৰ কি লাগিব, আন্তঃগাঁথনি ব্যৱস্থা মজবুত হ'ব লাগিব। আমাৰ যিখিনি আমাৰ শিক্ষা ব্যৱস্থা, তেওঁলোকৰ শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা আদি কৰিয়ে হওক বা তেওঁলোকৰ বিভিন্ন সামগ্ৰীয়ে হওক, কাৰণ আমাৰ বিশেষ শিশুৰ লগত আমাৰ সাধাৰণ শিশু যেতিয়া অন্তৰ্ভুক্তি হ'ব, তেতিয়াহে আমাৰ সমকালীন শিক্ষা ব্যৱস্থা হ'ব। গতিকে সমকালীন শিক্ষা ব্যৱস্থাত আমাৰ আন্তঃগাঁথনি ব্যৱস্থা অতিকৈ মজবুত, অতিকৈ টনকিয়াল। গতিকে আমাৰ সুমধুৰ হ'ব লাগিব। দ্বিতীয়তে হ'ব লাগিব আমাৰ যিটো সমাজৰ যিবিলাক মানুহৰ
নেতিবাচক মনোভাৱ আছে বা কুসংস্কাৰ বা অন্ধবিশ্বাস আছে যে তেওঁলোকে এনেকে পাৰিবনে, তেওঁলোকে এনেকে শিক্ষা ল'ব পাৰিবনে বা এনেকে আগুৱাই যাব পাৰিবনে, এইটো আমাৰ নেতিবাচক মনোভাৱটো কি হ'ব, সমাজৰ ব্যক্তিসকলৰ পৰা আঁতৰাব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যেহেতু আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত আমাৰ শিক্ষকসকল উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব। আমাৰ ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া, আমাৰ ভাৰতীয় এই যিটো সংস্থা আছে এই সংস্থাৰ পৰা শিক্ষকসকলে প্ৰশিক্ষণ প্ৰাপ্ত হৈ উঠিব লাগিব যে আমি সমকালীন শিক্ষা কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক দিম, কেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষা ব্যৱস্থা আগবঢ়াম। ইয়াৰ উপৰিও আছে কিছুমান ব্যক্তিগত বাধা আছে, এই ব্যক্তিগত বাধাসমূহ নিৰ্মূল কৰিব লাগিব। যে ব্যক্তিগত বাধা শিক্ষকৰ হওক বা ছাত্ৰ ছাত্ৰীসকলৰ হওক বা সমাজৰ হওক মানুহসকলৰে হওক, এই যিটো ব্যক্তিগত বাধা আছে এই বাধাসমূহে আমি নিৰ্মূল কৰিব পাৰিলেহে আমাৰ সমকালীন শিক্ষা ব্যৱস্থা কি হ'ব, আগবাঢ়ি যোৱাত সহায়ক হ'ব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইতিবাচক পদক্ষেপ। গতিকে আমি যদি নেতিবাচক পদক্ষেপখিনি আমি দূৰ কৰিব পাৰোঁ তেতিয়াহে আমাৰ ইতিবাচক পদক্ষেপ আহি পৰিব। গতিকে ইতিবাচক পদক্ষেপসমূহৰ বাবেও কিছুমান আমাৰ দিশ আছে যিসমূহে আমাক কি কৰে, আমাৰ পজিটিভ আমাৰ পিতৃ মাতৃৰ পৰা আদি কৰি সমাজৰ লোকসকলৰ মাজত এটা কি হয়, ইতিবাচক সঁহাৰি জনায়। ইয়াৰ বাবে বিভিন্ন সংস্থাসমূহে কি কৰে, বৃত্তি আমাক স্কলাৰশ্বিপ ল'ৰা ছোৱালীসকলক আগবঢ়ায়। গতিকে এই স্কলাৰশ্বিপ হ'ব যিটো সমাজৰ যিবিলাক প্ৰান্তীয় শ্ৰেণী যেনেকৈ SC ST OBC এনেকুৱা দূৰৱৰ্তী অৱস্থাত থকা লোকসকলৰ বাবে, যিবিলাক মহিলা আছে মহিলাসকলৰ বাবে CW এইবিলাক প্ৰতিনিধিত্ব আমাৰ নিশ্চিতকৰণ কৰে। ইয়াৰ উপৰিও প্ৰান্তীয় শাখাত কিছুমান আছে যে ঈশানোদয় বৃত্তি, ঈশানোদয় বৃত্তি এইটো এটা স্কলাৰশ্বিপ হয়। গতিকে আমাৰ নৰ্থ ইষ্টৰ কাৰণে ল'ৰা ছোৱালীসকলৰ বাবে কিছুমান শিক্ষাৰ্থীসকলৰ বাবেও কিছুমান স্কলাৰশ্বিপ দিয়া হয়, বৃত্তি দিয়া হয়। তাৰপিছত কন্যা সন্তানৰ বাবেও আছে ঈশান বিকাশ আমাৰ এটা বৃত্তি দিয়া হয়। স্বাক্ষৰ ভাৰতো কৰা কি কৰা হয়, বৃত্তি প্ৰদান কৰা হয়। গতিকে প্ৰাপ্তবয়স্কসকলৰ ৰক্ষণাবেক্ষণৰ বাবেও কিছুমান বৃত্তি দিয়া হয় আৰু কন্যা সন্তান সকলৰ বাবেও বৃত্তি প্ৰদান কৰা হয়। আৰু কাৰিকৰী শিক্ষা বা প্ৰগতিৰ বাবে এই বৃত্তি আদি এই আঁচনিবোৰৰ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হয়। গতিকে এইখিনি হৈছে আমাৰ কি, যে আমাৰ কিছুমান বিষয়বস্তু যিটো আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত এক উল্লেখযোগ্য স্থান বা অধিকাৰ লাভ কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই পুনৰবাৰ আকৌ এবাৰ আপোনালোকৰ আগত মই আলোচনা কৰিবলৈ লৈছো যে আমাৰ এই যিটো সমকালীন শিক্ষা ব্যৱস্থা, এই সমকালীন শিক্ষা ব্যৱস্থাই কি কি দিশ সামৰি লয়। গতিকে আকৌ মই আৰম্ভ কৰিম প্ৰথমৰ পৰাই যে ইছ্যুজ এণ্ড কনচাৰ্ণ অফ এডুকেশ্যন ফৰ ইমপ্লিমেণ্টেশ্যন অফ দ্য পলিচি। ইতিমধ্যে আপোনালোকক বিভিন্ন পলিচিৰ কথা মই কৈ আহিলোঁ। 1948ৰ পৰা 1952-53 পৰা 1964-68ৰ পৰা আৰম্ভ কৰি তাৰপিছত 1986, তাৰপিছত 1992, তাৰপিছত আমাৰ সৰ্বশিক্ষাৰ পৰা আৰম্ভ কৰি ৰাইট টু এডুকেশ্যন। গতিকে আৰম্ভ কৰি পেলাই একদম 2020 চনলৈকে আমাৰ সকলোবিলাক শিক্ষাৰ যিবিলাক আমাৰ নীতি আছে বা পলিচি আছে, এই পলিচিবিলাকৰ লগত জড়িত থকা বিষয়সমূহনো কি আৰু এই বিষয়সমূহে আমাক কেনেকৈ সহায় কৰিছে। বৰ্তমান আমাৰ যিটো শিক্ষা ব্যৱস্থা আমাৰ সমকালীন হৈ পৰিছে। গতিকে এই সমকালীন শিক্ষা ব্যৱস্থাত আমাৰ কি কি বিষয়বস্তুনো আমাৰ অন্তৰ্ভুক্ত হ'ব। গতিকে প্ৰথমটো বিষয় হৈছে কি, যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বাবে আমাৰ কনষ্টিটিউচনেল ব্যৱস্থা। ইতিমধ্যে মই আপোনালোকক বহুত আগৰ পাঠকেইটাতো কৈছো যে ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত প্ৰথম পদক্ষেপেই হাতত লোৱা হৈছিলে যে আমাৰ প্ৰাথমিক শিক্ষা কি হ'ব লাগিব, বিনামূলীয়া আৰু বাধ্যতামূলক হ'ব লাগিব। গতিকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ কাৰণে আমাৰ কিছুমান কি আছে, প্ৰভিজন আছে যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰিবলৈ হ'লে আমি কি কি কৰিব লাগিব। ইতিমধ্যে আমাৰ বিভিন্ন ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ 1952 পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰা বা শিক্ষাৰ ৰাষ্ট্ৰীয় নীতিয়ে 1986, পৰৱৰ্তীত ৰাষ্ট্ৰীয় শিক্ষানীতি 1992, 2020 চনলৈকে আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে। গতিকে এই বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ হাতত লোৱাৰ লগে লগে আৰু কিছুমান আনুষংগিক আমাৰ কিছুমান সংস্থা বা আনুষংগিক আমাৰ অনুষ্ঠানসমূহেও কিছুমান ইয়াক কিন্তু সহায় কৰি গৈছে। এটা হৈছে যে 1994ৰ ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এলিমেণ্টাৰী এডুকেশ্যন DPEP। গতিকে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাও এয়া আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা বিনামূলীয়া আৰু বাধ্যতামূলক হোৱাকৰণৰ ক্ষেত্ৰত আমাক সহায় কৰিছিলে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1995ত যিটো মিড ডে মিল, যিটো দুপৰীয়াৰ আহাৰ যোগান কৰা হৈছিলে, এই দুপৰীয়া আহাৰ যোগানো আমাৰ হৈছে কি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থাৰ এটা পদক্ষেপ, যাৰ জৰিয়তে আমাৰ সমাজৰ যিখিনি দুৰ্বল শ্ৰেণী আছে বা
অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছে এইখিনি ল'ৰা ছোৱালীয়ে যাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে এটা নিম্নতম আহাৰ গ্ৰহণ কৰি পেলাই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় আমাৰ এছএছএ সৰ্বশিক্ষা অভিযান যে সৰ্বশিক্ষা অভিযানেও কি কৰিছিলে 2001 চনৰ পৰা একদম 2010 চনলৈকে তেওঁলোকে আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক সাৰ্বজনীন শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিছিলে বিশেষভাৱে প্ৰাথমিক শিক্ষা যাতে এইটো মৌলিক অধিকাৰ স্বৰূপে ইয়াক লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিলে 6 পৰা যাতে 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালী এই শিক্ষা আৰম্ভ কৰিব পাৰে বা ল'ব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 2009 চনৰ ৰাইট টু এডুকেশ্যনৰ যিখন এক্ট এই আক্টখনৰ একখনত যিখিনি আমাৰ ল'ৰা ছোৱালীক সংৰক্ষিত কৰা বা ৰিটেনশ্যন অফ দ্য চিলড্ৰেন অফ এডুকেশ্যন এণ্ড লাৰ্ণিং আউটকাম বিশেষকৈ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ ল'ৰা ছোৱালীসকলক কিদৰে আমি পাঠদান দি পেলাই তেওঁলোকক শিক্ষিত কৰি পেলাই আমাৰ যিখিনি ৰৈ যোৱাখিনিক আমি উঠাই আনিব পাৰোঁ তাৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে গতিকে এইখিনি হৈছে আমাৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বাবে থকা কনষ্টিটিউশ্যনেল ব্যৱস্থা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ যিটো বিনামূলীয়া আৰু বাধ্যতামূলক যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ লগত অন্য এটা বিষয়বস্তু জড়িত হৈছে যে শৈক্ষিক সুযোগত বৈষম্য ইতিমধ্যে ভাৰতীয় সংবিধানৰ বিভিন্ন অনুচ্ছেদত কোৱা হৈছে যে আমি শৈক্ষিক বৈষম্য থাকিব নোৱাৰিব সকলো ভাৰতীয় নাগৰিকে গণতান্ত্ৰিক দেশৰ সকলোজন নাগৰিকে আমাৰ কি হ'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত সমান সুযোগ পাব লাগিব এই শিক্ষাৰ ক্ষেত্ৰত যিখিনি সমান সুযোগ পাব এই সুযোগখিনি কিদৰে লাভ কৰিব ইয়াৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে যে শৈক্ষিক সুযোগত বৈষম্য থাকিব নোৱাৰিব গতিকে এই বৈষম্য নিৰ্মূলকৰণ কৰিব লাগিব গতিকে আমাৰ ভাৰতবৰ্ষত বহুতো কিছুমান কি আছে মাইনৰিটিজ আমাৰ পিছপৰা কিছুমান অঞ্চল আছে আমাৰ এছটি এছচি ওবিসি এনেকুৱা ধৰণৰ যিবিলাক আমাৰ সমাজৰ পিছপৰা জাতি জনজাতি উপজাতি আছে এইবিলাকে যাতে শৈক্ষিক সুযোগৰ পৰা বৈষম্যৰ পৰা যদি তেওঁলোকে বৈষম্য নহয় তেওঁলোকৰ মাজত বৈষম্য কৰা নহয় তেওঁলোকে যাতে সমান শিক্ষা পায় এইটো আমাৰ এটা ইস্যুজ আছিলে যিটো আমাৰ পলিচিবিলাকত ইমপ্লিমেন্টেশ্যনৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা বা পদক্ষেপ হাতত লোৱা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ভাষাৰ নীতি যে লেংগুৱেজ পলিচি গতিকে ভাষাৰ নীতিটো হৈছে এক গুৰুত্বপূৰ্ণ নীতি যিহেতু আমাৰ ভাৰতবৰ্ষখন হৈছে কি এক উচ্চ মানদণ্ডৰ ভাষিক আৰু সাংস্কৃতিক দেশ আমাৰ ভাৰতবৰ্ষত বহুতো ভাষা আছে বহুতো ৰাজ্য অনুযায়ী সকলোবিলাক ভাষা আমাৰ বেলেগ বেলেগ গতিকে এই আমাৰ যি উচ্চ মানদণ্ডৰ ভাষিক আৰু সাংস্কৃতিক দেশ হিচাপে প্ৰত্যেকখন ৰাজ্যই সকলো পৰ্যায়ৰ বা আমাৰ শিক্ষানুষ্ঠানতে কি কৰিব লাগিব নিজ নিজ ভাষা প্ৰযোজ্য কৰিব লাগিব গতিকে যিটো আমাৰ 2020 চনৰ যিখন নতুন শিক্ষা নীতি এই নতুন শিক্ষা নীতিও ইয়াৰ কি কৰিছে নীতিৰেও আমাৰ যে নিজ নিজ ৰাজ্য নিজ নিজ ভাষা প্ৰয়োগ কৰিব লাগিব ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে গতিকে লেংগুৱেজ পলিচিটো হৈছিলে কি আমাৰ পলিচিবিলাকৰ আমাৰ যিমানবিলাক পলিচি পাইছো এই পলিচিবিলাক ইমপ্লিমেন্টেশ্যনৰ কৰাৰ ক্ষেত্ৰতো আমাৰ ভাষায়ো আমাক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা যাক আমি কওঁ আৰ্লি চাইল্ডহুড এণ্ড কেয়াৰ এই ব্যৱস্থাটো আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা ইউনেস্কো প্ৰথমতে আমাৰ ইউনেস্কোৰ দ্বাৰাই কি কৰা হৈছিলে এই বস্তুটো আমাৰ বিশ্বত প্ৰসাৰিত হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষতো কি কৰা হ'ল যে আৰ্লি চাইল্ডহুড এণ্ড কেয়াৰৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা নতুন শিক্ষানীতি 1986 চনৰ যিখন নতুন শিক্ষানীতিয়ে প্ৰথমবাৰৰ বাবে এই পদক্ষেপটো তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে যে আমাৰ শিশুসকলে প্ৰাথমিক বিদ্যালয় যোৱাৰ আগমুহূৰ্তত যিখিনি প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ যিখিনি শিক্ষা ব্যৱস্থা বা এই ছাত্ৰ ছাত্ৰীখিনিক লোৱা যিটো ব্যৱস্থা বা লোৱা যিটো যত্ন এই যত্নৰ ওপৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব যিটো আমাৰ হৈছে এটা মেজৰ ইস্যুজ আৰু এই পলিচিখন আমি ইমপ্লিমেন্টেশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব লাগিব গতিকে এই শৈশৱৰ যিটো প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা ইয়াত কি বস্তু সোমাই থাকিব গতিকে ইয়াতে আমাৰ কিছুমান বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তু সোমাই থাকিব ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা তেওঁলোকৰ যত্ন তেওঁলোকৰ স্বাস্থ্য তেওঁলোকৰ খেলা ধূলা আৰু তেওঁলোকৰ কি হ'ব সকলো প্ৰাক শিক্ষাৰ দ্বাৰা সকলো ল'ৰা ছোৱালী 3 বছৰৰ পৰা 6 বছৰলৈকে তেওঁলোকক উপযুক্ত কৰি তুলিব পাৰিব লাগিব স্বাস্থ্যৰ ফালৰ পৰা যত্নৰ ফালৰ পৰা সকলো প্ৰকাৰৰ আমি যত্ন বিশেষকৈ আমাৰ অংগনবাদী কেন্দ্ৰসমূহত ভাৰতবৰ্ষৰ অংগনবাদী কেন্দ্ৰসমূহত কি কৰা হয় শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু এই শিক্ষা ব্যৱস্থা কৰা হয় যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় গতিকে এইখিনি হৈছে আমাৰ কি
বিষয়বস্তু বা ইস্যু যিখিনি আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যিবিলাক পলিচি আছে বা নীতি আছে এই নীতিখিনি ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ সহায়ক হয় গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে কি যে ইস্যুজ ৰিলেটেড টু এডুকেশ্যন ফৰ অল এতিয়া ভাৰতীয় শিক্ষা ব্যৱস্থা যেহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক দেশৰ সকলোবিলাক শিশুৱে কি ল'ব শিক্ষা লাভ কৰিব পাৰিব লাগিব সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰিব পাৰিব লাগিব এডুকেশ্যন ফৰ অল গতিকে এই সকলো মানুহে শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত কি ইস্যুজ আমাৰ ৰিলেটেড হৈ আছে কি ইস্যুজ আমাৰ জড়িত হৈ আছে ইয়াৰ বিষয়ে মই ক'ম পোনপ্ৰথমবাৰৰ বাবে পোনপ্ৰথমেই আমাৰ এটা বস্তু জড়িত হৈছে যে ধৰি ৰখাৰ সমস্যা ৰিটেনশ্যন গতিকে আমি কেনেকৈ এই বিষয়বস্তুটো আমি ধৰি ৰাখিম বা সংৰক্ষণ কৰি ৰাখিম এইটো হৈছে আমাৰ সমস্যা গতিকে আমি যিবিলাক পলিচিজ পালো যিবিলাকে ক'লে যে আমাৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক কৰিব লাগিব বিভিন্ন ধৰণৰ আমাৰ শিশুসকলক সুবিধা কৰা হ'ল গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী শিক্ষা পাব লাগিব গতিকে এই শিক্ষা দিয়াৰ ক্ষেত্ৰত আমাৰ ৰিটেনশ্যন বা ধৰি ৰখাৰ সমস্যাটোৱে হৈছে এক গুৰুত্বপূৰ্ণ সমস্যা এইটো এটা হৈছে মেজৰ ইছ্যুজ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষা আৰু শিক্ষাৰ মানদণ্ড শিক্ষা আৰু শিক্ষাদান এই দুটা বেলেগ বিষয়বস্তু শিক্ষাই কি কৰে জ্ঞানৰ পোহৰ দিয়ে শিক্ষা নহলে মানুহ কি হ'ব নোৱাৰে শিক্ষিত হ'ব নোৱাৰে আমাৰ সমাজখন বিকাশ সাধন হ'ব নোৱাৰে আমাৰ সমাজখন আমাৰ শৈক্ষিকভাৱেই হওক সামাজিকভাৱেই হওক অৰ্থনৈতিকভাৱেই হওক ৰাজনৈতিকভাৱেই হওক আগবাঢ়ি যাবলৈ হ'লে প্ৰত্যেকজন নাগৰিকে কি হ'ব লাগিব শিক্ষা থাকিব লাগিব গতিকে আৰু এই শিক্ষাদানৰ মানদণ্ড এইটো এটা বেলেগ বস্তু গতিকে আমাৰ ষ্টেণ্ডাৰ্ড অফ এডুকেশ্যন আমি কেনেকুৱা ধৰণৰ শিক্ষাৰ মানদণ্ড দিম শিক্ষাদানৰ মানদণ্ডটো কেনেকুৱা হ'ব আমি প্ৰাথমিক পৰ্যায়ত কেনেকুৱা ধৰণৰ শিক্ষা দিম মাধ্যমিক পৰ্যায়ত কেনেকুৱা ধৰণৰ শিক্ষা দিম বা আমাৰ উচ্চ পৰ্যায়ত আমি কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আগবঢ়াম এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যে শিক্ষা আৰু শিক্ষাৰ মানদণ্ড আমাৰ কেনেকুৱা হোৱা উচিত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষাৰ সামৰ্থ্য হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যাক আমি কৈছো যে এফৰ্ডেবিলিটি ইয়াৰ সামৰ্থ্যখিনি কেনেকুৱা হ'ব লাগিব কেনেকুৱা সামৰ্থ্যৰে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ আগবাঢ়ি যাব লাগিব গতিকে প্ৰত্যেকটো শিক্ষাৰে এটা কি থাকিব নতুন নতুন বিষয় থাকিব যিটোৱে আমাক কি কৰিব আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব গতিকে শিক্ষাৰ যিটো সামৰ্থ্য ইয়াৰ জৰিয়তে আমাৰ বিভিন্ন বিষয়বস্তু সোমাই থাকিব ইয়াতে আমাৰ চৰকাৰৰ বিষয়বস্তু সোমাই থাকিব আমাৰ অৰ্থনৈতিক দিশটো সোমাই থাকিব বা আমাৰ গোটেইখিনি শিক্ষাৰ যেতিয়া ৰুলছ আৰু ৰেগুলেশ্যনছ এই বিষয়বস্তুখিনি আমাৰ ক'ত সোমাই থাকিব শিক্ষাৰ সামৰ্থ্য এই বিষয়বস্তুটো সোমাই থাকিব যিটো এডুকেশ্যন ফৰ অল সকলোৰে বাবে শিক্ষাৰ ক্ষেত্ৰত এই বিষয়বস্তুটো সোমাই পৰিছে ইয়াৰ পিছৰ পৰ্যায়টো হৈছে যে প্ৰাইভেটাইজেশ্যন ব্যক্তিগতকৰণ গতিকে ব্যক্তিগতকৰণো হৈছে আমাৰ এটা কি ইছ্যুজ যিটো আমাৰ এডুকেশ্যন ফৰ অল ইয়াতে সোমাই আছে যিবিলাক ব্যক্তিগত বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ বিভিন্ন ধৰণৰ আমাৰ সুবিধা পোৱা যায় কিন্তু এই ব্যক্তিগত বিদ্যালয়সমূহত সকলো পৰ্যায়ৰ ল'ৰা ছোৱালী শিক্ষা লোৱাটো ইমান সম্ভৱ নহয় গতিকে এই প্ৰাইভেটাইজেশ্যনো হৈছে আমাৰ এটা ইছ্যু যিটো এডুকেশ্যন ফৰ অল ইয়াতে আমাৰ সংলগ্ন হৈ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে পৰ্যাপ্ত পৰিমাণৰ যিটো অৰ্থ আমাৰ শিক্ষা ব্যৱস্থা ভালদৰে বিকাশ সাধন হ'বলৈ হ'লে আমাৰ গুণগত মানদণ্ডৰ ফালৰ পৰাই হওক বা পৰিমাণগত মানদণ্ডৰ ফালৰ পৰাই হওক বা আন্তঃগাঁথনিক দিশৰ পৰাই হওক আমাৰ কি লাগিব পৰ্যাপ্ত পৰিমাণৰ পুঁজি লাগিব অৰ্থাৎ টকা পইচা লাগিব গতিকে আমাৰ চৰকাৰৰ পৰা আমাৰ টকা পইচা আহিব লাগিব পৰ্যাপ্ত পৰিমাণৰ টকা আহিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ পৰা হওক বা ৰাজ্যিক চৰকাৰৰ পৰা হওক এই দুটা পৰ্যায়ত চৰকাৰৰ পৰা আমাৰ পৰ্যাপ্ত পৰিমাণৰ পুঁজি থাকিব লাগিব গতিকে এই পুঁজিৰ অভাৱো হৈছে আমাৰ এটা বিষয় যিটো বিষয়ে আমাৰ কি কৰিছে আমাৰ শিক্ষা ব্যৱস্থা সকলোৰে বাবে প্ৰযোজ্য কৰাত এক গুৰুত্বপূৰ্ণ মানে আমাৰ প্ৰভাৱ পেলাইছে গতিকে পৰ্যাপ্ত পৰ্যায়ৰ যিটো পুঁজি বা টকা পইচাৰ অভাৱেও আমাৰ কি কৰে আমাৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে গতিকে সকলো ভাৰতীয়ই যদি শিক্ষা ল'ব লাগে আমাৰ পুঁজিৰ অভাৱ থাকিব নালাগিব আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা হওক বা ৰাজ্যিক চৰকাৰৰ পৰা হওক আমাৰ সমপৰ্যায়ৰ ধন আমাৰ আহিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ ইছ্যুজ হৈছে যে শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত এতিয়া শিক্ষাৰ্থীৰ সংখ্যা কিমান আৰু শিক্ষকৰ সংখ্যা কিমান এইটো এটা গুৰুত্বপূৰ্ণ বিষয় শিক্ষাৰ্থীৰ সংখ্যা যদি ক'ৰবাত আমাৰ 10 জন আছে শিক্ষকৰ সংখ্যা হৈছে তাত আকৌ কিমান 40 জন ক'ৰবাত এখন বিদ্যালয়ত যদি 50 জন ছাত্ৰ ছাত্ৰী আছে কিন্তু শিক্ষকৰ সংখ্যা হৈছে কিমান 2 জন গতিকে এই অভাৱৰ যিটো অনুপাত এই অনুপাতটো যদি সমপৰ্যায়ৰ নহয় তেতিয়াহ'লে কিন্তু শিক্ষা ব্যৱস্থা সকলোৰে বাবে সমপৰ্যায়ত দিব পৰা নাযায় এইটো এটা গুৰুত্বপূৰ্ণ ইছ্যুজ গতিকে ধৰি ৰখাৰ সমস্যা শিক্ষা আৰু শিক্ষাদানৰ মানদণ্ড শিক্ষাৰ সামৰ্থ্য প্ৰাইভেটাইজেশ্যন পৰ্যাপ্ত পুঁজিৰ অভাৱ আৰু শিক্ষক শিক্ষাৰ্থীৰ অনুপাত এইকেইটা হৈছে গুৰুত্বপূৰ্ণ ইছ্যুজ
যেটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সকলোৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বা ভূমিকা গ্ৰহণ কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম ইস্যুজ ৰিলেটেড টু ইনক্লুজন কি ইস্যুজ বা বিষয় আমাৰ সমকালীন দিশটোত সোমাই থাকে গতিকে সমকালীন বা অন্তৰ্ভুক্তিকৰণত আমাৰ ইয়াতে জড়িত হৈ থাকে যেহেতু এতিয়া ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ ইনক্লুসিভ এডুকেশ্যন আহি গ'ল যে সামগ্ৰিক শিক্ষা ব্যৱস্থা গতিকে এই সামগ্ৰিক বা সমগ্ৰ শিক্ষা ব্যৱস্থাত আমাৰ কি ইস্যুজ জড়িত হৈ থাকে সমগ্ৰ শিক্ষা ব্যৱস্থা হৈছে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যাত আমি সকলো পৰ্যায়ৰ ল'ৰা ছোৱালী সাধাৰণ শিশুৱেই হওক বা বাধাগ্ৰস্ত শিশুৱেই হওক সকলো পৰ্যায়ৰ ল'ৰা ছোৱালী ইয়াতে সমান শিক্ষা আমি অধিকাৰ থাকিব গতিকে এই সমান শিক্ষা বা অন্তৰ্ভুক্তিকৰণ হওক বা আমাৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাই হওক এই শিক্ষা ব্যৱস্থাৰ লগত জড়িত বিষয়সমূহ কি গতিকে প্ৰথমটো হৈছে কি কমন স্কুল সিস্টেম আৰু নেইবাৰহুড স্কুল এতিয়া কমন স্কুল সিস্টেম আৰু নেইবাৰহুড স্কুল এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গতিকে কমন স্কুলটো হৈছে কি য'ত সকলো পৰ্যায়ৰ ল'ৰা ছোৱালী কি কৰিব পাৰে সমান সুবিধা পায় ইকুৱেলিটি সমতা পায় গতিকে সকলো ল'ৰা ছোৱালীয়ে কমন স্কুল সিস্টেমৰ জৰিয়তে সমান সুবিধা পাব তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত হওক তেওঁলোকৰ বিভিন্ন যিবিলাক স্কলাৰশ্বিপ হওক সকলো বিষয়বস্তুৰ ওপৰতে তেওঁলোকৰ সম অধিকাৰ থাকিব আৰু নেইবাৰহুড স্কুল এখন স্কুল কিমান অন্তৰে আমাৰ অনুষ্ঠিত কৰা হয় কিমান স্কুল ওচৰ পজৰে যিখিনি স্কুল আছে এই স্কুলখিনিৰো আমাৰ কি কৰা হৈছে ইনক্লুসিভ এডুকেশ্যনৰ এটা বিষয় হিচাপে সংলগ্ন বিষয় হিচাপে আহি পৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে বিভিন্নভাৱে সক্ষমৰ বাবে সামগ্ৰিক শিক্ষা যেহেতু সামগ্ৰিক শিক্ষা মানেই হৈছে আমাৰ বিশেষ শিক্ষা আৰু সাধাৰণ শিশুৰ লগত বিশেষ শিশুসকলক সংলগ্ন কৰা গতিকে এতিয়া বিভিন্নভাৱে সক্ষমৰ বাবে সামগ্ৰিক শিক্ষাৰ ব্যৱস্থায়ে আমাক কি কৰিছে সকলো সক্ষম বা অসক্ষম সকলোখিনি ল'ৰা ছোৱালীক একেলগে অন্তৰ্ভুক্তকৰণ কৰিছে এইটো এটা হৈছে আমাৰ গ্ৰেট ইস্যুজ এটা গুৰুত্বপূৰ্ণ বিষয় যিটো আমাৰ অন্তৰ্ভুক্তকৰণ শিক্ষাৰ ব্যৱস্থাত জড়িত হৈ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সামগ্ৰিক শিক্ষাৰ সংশোধন আমি যেটো সামগ্ৰিক শিক্ষা আছে এই শিক্ষাটো আমি কেনেকৈ সংশোধন কৰিম কেনেকৈ সংশোধন কৰিব পাৰো কেনেকৈ মডিফাইড কৰিব পাৰো এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে শিক্ষাৰ গুণগত মানদণ্ড বিকাশ সাধন কৰিবলৈ হলে আমাৰ সামগ্ৰিক শিক্ষা কি কৰিব লাগিব সংশোধন কৰিব লাগিব এতিয়া সামগ্ৰিক শিক্ষা সংশোধন কৰিবৰ কাৰণে আমাৰ কি লাগিব আমাৰ বহুতো অনুষ্ঠান আছে বহুতো ট্ৰাষ্ট আছে আমাৰ RCR পৰা RPW এক্টৰ পৰা UGCৰ পৰা নেশ্যনেল ট্ৰাষ্ট এক্টৰ পৰা এই সমূহে আমাক কি কৰিছে আমাক সামগ্ৰিক শিক্ষাৰ সংশোধন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে গতিকে এইটো এটা আমাৰ হৈছে গুৰুত্বপূৰ্ণ ইস্যু যেটো আমাৰ অন্তৰ্ভুক্তিকৰণৰ শিক্ষা ব্যৱস্থাত ইয়াত জড়িত হৈ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সৰ্বশিক্ষা অভিযান SSA গতিকে সৰ্বশিক্ষা অভিযানে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ বিকাশ সাধনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈ আহিছে যিখন অভিযানে 2001 চনৰ পৰা 10 চনৰ ভিতৰত সকলো ল'ৰা ছোৱালীকে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৈছিল যে 6 বছৰৰ পৰা 14 বছৰৰ বয়সৰ ভিতৰত সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষা ব্যৱস্থা পাব লাগিব গতিকে সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্যটোৱে আছিল এইটো কিন্তু বিভিন্ন কাৰণত আমাৰ সৰ্বশিক্ষা অভিযানৰ এই বস্তুটো আমাৰ সফলতা লাভ কৰিব নোৱাৰিলে যাৰ পৰৱৰ্তী পৰ্যায়ত সেই কাৰণে আহিবলৈ ৰাইট টু এডুকেশ্যন 2009 গতিকে ৰাইট টু এডুকেশ্যন 2009 শিক্ষাৰ অধিকাৰ আইন 2009 চনত তাত কোৱা হ'ল যে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা বিনামূলীয়া বাধ্যতামূলক আৰু যে সাৰ্বজনীন শিক্ষা ব্যৱস্থা 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আছে এই শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে আইনসংগত হ'ব লাগিব ৰাইট টু এডুকেশ্যন আইন সকলোৱে পাব লাগিব কোনো পিতৃ মাতৃয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক ঘৰত কাম কৰিব দিব নোৱাৰিব ল'ৰা ছোৱালীসকলক স্কুললৈ পঠাব লাগিব আৰু কোনো ল'ৰা ছোৱালীক নামভৰ্তিকৰণৰ পৰা বৰখাস্ত হ'ব নোৱাৰিব কেতিয়াবা বিদ্যালয়সমূহত শিক্ষকে কি কৰে নামভৰ্তিকৰণৰ ক্ষেত্ৰত কিছুমান অসুবিধা দেখুৱায় গতিকে নামভৰ্তিকৰণৰ পৰা তেওঁলোকে বাদ পৰি যাব নোৱাৰিব এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা গতিকে আমাৰ ৰাইট টু এডুকেশ্যন 2009 সৰ্বশিক্ষাৰ পিছত আমাৰ ৰাইট টু এডুকেশ্যন 2009 এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগ যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু যে ৰাষ্ট্ৰীয় মাধ্যমিক আয়োগ
ৰাষ্ট্ৰীয় মাধ্যমিক যিখন আয়োগ এই মাধ্যমিক আয়োগখনেও কি কৰিছে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আমাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে আৰু যিটো আমাৰ অন্তৰ্ভুক্তিকৰণ শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্তিকৰণ বা সমকালীন শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ৰ সকলোবিলাক বিষয়বস্তু পাঠ্যক্ৰমৰ মডুলৰ পৰা আৰম্ভ কৰি পাঠ্যক্ৰমৰ বিভিন্ন বিষয়সমূহৰ পৰা আৰম্ভ কৰি কণ্টেনৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ সা-সঁজুলি লাগিব যিবিলাক বিষয়বস্তু লাগিব এইখিনি তেওঁলোকে কি কৰিছে অন্তৰ্ভুক্তকৰণ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ ইস্যুজ হৈছে বিশেষ প্ৰয়োজনীয়তা থকা শিশু এটা বিশেষভাৱে প্ৰয়োজনীয়তা থকা যিবিলাক শিশু আছে এই শিশুসকলৰ ক্ষেত্ৰত কি বস্তু হাতত লোৱা হ'ব বিশেষ শিশুসকলৰ বাবে যিহেতু আমাৰ আধুনিক পৃথিৱীত আমাৰ সকলো প্ৰকাৰৰ শিশুৱে এক অধিকাৰ স্বৰূপে আমাৰ স্বীকৃতি লাভ কৰিছে গতিকে এই বিশেষ শিশুসকলৰো কি হ'ব লাগিব শিক্ষা ব্যৱস্থা এক মৌলিক অধিকাৰ হ'ব লাগিব তেওঁলোকৰ যিখিনি বিশেষ প্ৰয়োজন তেওঁলোক শাৰীৰিক বাধাগ্ৰস্ততাৰ বাবে বিশেষ প্ৰয়োজনতা বেলেগ মাধ্যম যিবিলাক মানসিক বা যিবিলাক আৱেগিক সকলোবিলাক ল'ৰা ছোৱালীৰ কাৰণে এটা বিশেষ প্ৰয়োজন থাকে এই বিশেষ প্ৰয়োজন থকা শিশুসকলো এটা কি হৈছে বিষয়বস্তু যিটো আমাৰ অন্তৰ্ভুক্তিকৰণ বা সমকালীন শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে নেশ্যনেল ট্ৰাষ্ট এক্ট নেশ্যনেল ট্ৰাষ্ট এক্টে কি কৰিছে আমাৰ সকলো পৰ্যায়ৰ শিক্ষা ব্যৱস্থা এটা ট্ৰাষ্টৰ অধীনত তেওঁলোকে অন্তৰ্ভুক্তিকৰণ কৰিছে গতিকে এই ট্ৰাষ্টৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থা সমভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে এইটো হৈছে আমাৰ এটা উপযুক্ত ইস্যুজ বা উপযুক্ত বিষয় যিটো আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তিকৰণ হৈ আছে মই পুনৰবাৰ আলোচনা কৰিছো যে ইস্যুজ ৰিলেটেড টু ইনক্লুজন আমাৰ অন্তৰ্ভুক্তিকৰণৰ শিক্ষা ব্যৱস্থাত কি বিষয়বস্তু সংলগ্ন হৈ আছে বা সমকালীন শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এতিয়া অন্তৰ্ভুক্তিকৰণ শিক্ষা ব্যৱস্থাত আমাৰ এই এটা বিষয়বস্তু আছে কমন স্কুল সিস্টেম লাগিব নেইবাৰ স্কুল আমি চাব লাগিব বা নেইবাৰহত আমাৰ ওচৰ চুবুৰীয়া যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বিশেষভাৱে সক্ষমৰ বাবে আমাৰ কি সামগ্ৰিক শিক্ষা ব্যৱস্থা আছে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব সামগ্ৰিক শিক্ষাৰ সংশোধন হ'ব লাগিব সৰ্বশিক্ষা অভিযান এইটো আমাৰ গুৰুত্বপূৰ্ণ এটা ইস্যু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা ব্যৱস্থা এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু তাৰপিছত বিশেষ প্ৰয়োজনীয় থকা শিশুসকল যিবিলাকৰ আমাৰ বিশেষ প্ৰয়োজন আছে এই প্ৰয়োজন থকা শিশুসকলৰ ওপৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু নেশ্যনেল ট্ৰাষ্ট এক্টৰ জৰিয়তেও এই শিক্ষা ব্যৱস্থাৰ আমাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্তিকৰণৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমাৰ কি কৰা হৈছে বিষয় সংলগ্ন হৈ আছে গতিকে এইখিনি হৈছে আমাৰ ইস্যুজ আমাৰ বিষয় যিটো আমাৰ কি হৈ আছে অন্তৰ্ভুক্তিকৰণৰ শিক্ষা ব্যৱস্থাত সংলগ্ন হৈ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কিছুমান মুখ্য বিষয় আছে যিটো আমাৰ অন্তৰ্ভুক্তিকৰণৰ শিক্ষা ব্যৱস্থাত অত্যাধিক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ প্ৰথমটো পৰ্যায় হৈছে যে আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰেল গতিকে আমাৰ যদি সমকালীন শিক্ষা ব্যৱস্থা বা অন্তৰ্ভুক্তিকৰণ শিক্ষা ব্যৱস্থাৰ মুখ্য বিষয়টোৱে হৈছে কি আন্তঃগাঁথনি আমাৰ আন্তঃগাঁথনি ব্যৱস্থা অতিকৈ টনকিয়াল হ'ব লাগিব আমাৰ খুব ভাল হ'ব লাগিব গতিকে যিখিনি সা সুবিধা পাব লাগে ল'ৰা ছোৱালীয়ে পাব লাগিব গতিকে আন্তঃগাঁথনি এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ক'ত সমকালীন শিক্ষা ব্যৱস্থাত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যিখিনি আমাৰ নেটিভেশ্যন এটিটিউড বা ঋণাত্মক মনোভাৱ ষ্টেৰিঅটাইপ সমাজৰ যিবিলাক আমাৰ কুসংস্কাৰ আছে অন্ধবিশ্বাস আছে এইসমূহ যিটো আমাৰ ঋণাত্মক মনোভাৱটো সম্পূৰ্ণৰূপে আমাৰ নিৰ্মূলকৰণ হ'ব লাগিব সমকালীন শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ স্থান লাভ কৰা এই বিষয়টো হৈছে কি নেটিভেশ্যন এটিটিউড ঋণাত্মক মনোভাৱ গতিকে ঋণাত্মক মনোভাৱে কি কৰিব লাগিব আমাৰ সমাজ ব্যৱস্থাৰ পৰা আমি অতৰাব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষকসকলৰ সঠিক প্ৰশিক্ষণৰ অভাৱ এতিয়া সমকালীন শিক্ষা ব্যৱস্থা যদি আমাৰ শিক্ষা ব্যৱস্থাত স্থান পাই বা আহি পৰিছে গতিকে অন্তৰ্ভুক্তিকৰণ শিক্ষা ব্যৱস্থাত আহি পৰিছে এই ক্ষেত্ৰত আমাৰ শিক্ষকসকল কি হ'ব লাগিব সঠিক পৰিমাণৰ প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব তেওঁলোকে উপযুক্তভাৱে প্ৰশিক্ষণ লাভ কৰিব পাৰিব লাগিব এই প্ৰশিক্ষণৰ জৰিয়তেহে তেওঁলোকে আগবাঢ়ি যাব পাৰিব গতিকে তেওঁলোকে যদি উপযুক্তভাৱে প্ৰশিক্ষণ নলয় ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া যিটো আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে যিবিলাক আমাৰ সমকালীন শিক্ষা ব্যৱস্থাৰ প্ৰশিক্ষণ দিয়া হয় এইসমূহত শিক্ষকসকলে উপযুক্তভাৱে প্ৰশিক্ষণ লৈ আহিব লাগিব গতিকে এই প্ৰশিক্ষণৰ যদি অভাৱ হয় তেতিয়াহ'লে আমাৰ কি হ'ব নোৱাৰিব সমকালীন শিক্ষা ব্যৱস্থা আগবাঢ়ি যাব নোৱাৰিব এইটো হৈছে এটা গুৰুত্বপূৰ্ণ আমাৰ মুখ্য বিষয় স্থান পাইছে আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ব্যক্তিগত বাধাসমূহ
বিভিন্ন ধৰণৰ ব্যক্তিগত বাধা আছে শিক্ষকসকলৰে হওক বা ছাত্ৰ ছাত্ৰীসকলৰে হওক বা অথৰিটি বা সংস্থাসমূহৰে হওক এই ব্যক্তিগত বাধাসমূহ আমাৰ কি হৈছে সমকালীন শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইতিবাচক পদক্ষেপ নেতিবাচক পদক্ষেপ আঁতৰাৰ লগে লগেহে আমাৰ কি হ'ব ইতিবাচক পদক্ষেপ আহি পৰিব গতিকে ইতিবাচক পদক্ষেপ আমি ক'ত ল'ম কেনেকৈ ল'ম কাৰ ক্ষেত্ৰত ল'ম গতিকে আমাৰ এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যেটো আমাৰ সমকালীন শিক্ষা ব্যৱস্থাত আহি পৰিছে গতিকে ইতিবাচক পদক্ষেপ বা বৈষম্যই হৈছে আমাৰ সমাজৰ যিবিলাক প্ৰান্তীয় শ্ৰেণী আছে আমাৰ এটা বিশেষ মানে এটা আমাৰ হেৰি আছে জাতি জনজাতি আছে যেনেকৈ এছচি এছটি দূৰৱৰ্তী অৱস্থাৰ লোক মহিলাসকল এইসকলৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব ইতিবাচক পদক্ষেপ হাতত ল'ব লাগিব ইয়াৰ উপৰিও আমাৰ কিছুমান স্কলাৰশ্বিপ প্ৰভিজন আছে যেটো হৈছে ঈশানোদয় আমাৰ কন্যা সন্তানৰ বাবে কিছুমান আকৌ সুবিধা দিয়া হৈছে ঈশান বিকাশ পত্ৰ স্বাক্ষৰ ভাৰত প্ৰাপ্তবয়স্কসকলৰ ৰক্ষণাবেক্ষণ যিসকলৰ এটা কন্যা সন্তান ওৱান ডটাৰ চাইল্ড তেওঁলোককো কিছুমান আমাৰ কি কৰা হৈছে সুবিধা দিছে ভাৰত চৰকাৰে ইয়াৰ উপৰি কাৰিকৰী শিক্ষাৰ প্ৰগতিৰ বাবে অন্যান্য ধৰণৰ বৃত্তিমূলক আঁচনিসমূহ কি কৰিছে আমাৰ চৰকাৰে আগবঢ়াইছে গতিকে এইখিনি হৈছে আমাৰ ইউনিট 4ৰ মূল বিষয়বস্তু ধন্যবাদ পৰৱৰ্তী পৰ্যায়ত মই আৰু এটা পাঠদানেৰে আপোনালোকৰ ওচৰলৈ আহিম